তাৰমানে ইয়াত খাই কি হ'ল মাঘৰ বিহু খাই মন্ত্ৰীয়ে ক'লে কি মাঘৰ বিহু খাই বোলে বনাই দিম। যোৱা বছৰৰ পৰা আজিলৈকে মাঘৰ বিহু খায়ে আছো আমি। তাৰমানে ইয়াত খাই কি হ'ল আমাৰ এইটো মানে এইবাৰ নহ'লে অত্যন্ত ভয় যোৱাবাৰ আহিছিলোঁ। যোনদিনা এইটো ভাঙি গৈছে তাৰপিছত অকণমান হ'লেও ৰ'ল কিন্তু এতিয়া পানী বাঢ়িলে এইটো আকৌ হ'ব সোনকালে এইটো কামটো কৰিব লাগিব। এইখিনিত 2022 চনৰ যি বানপানী ভয়াৱহ বানপানীৰ ফলত আমাৰ চকিয়াল গাঁৱৰ এই তিতাইমাৰী এই অঞ্চলটো বৰ বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছিলে। আমি সেইখিনি সময়তে প্ৰপ'জেল দিছিলোঁ। আমি প্ৰথম অৱস্থাত দেখিছিলোঁ ইমান হোৱা নাছিলে। আমি এটা পজিশ্যন দেখিছিলোঁ, দেখি পেলাই সেই ঠাইখিনি আমি পুনৰ নিৰ্মাণ কৰিবৰ কাৰণে ইয়াতে 1 কোটি টকা আমি নিৰ্ধাৰণ কৰিছিলোঁ আৰু বাকী 4 কোটি টকা আমি বগলাজানৰ বাহাকাবাৰীত আমি কৰিছিলোঁ। তাতো এটা ইৰোশ্যন আছিলে আৰু তাৰোপৰি আমাৰ 6 কোটি টকা আমাৰ ৰহাৰ যিটো আমাৰ NH হাইৱেলৈকে যিটো যায় কলঙৰ ইৰোশ্যন আছিলে, তাতে আমি টোটেল আমাৰ 11 কোটি টকা আমাৰ এই পইচাখিনি SDMF-ৰ এইটো আমাৰ অনুমোদন আমি পাইছিলোঁ। কিন্তু পইচাখিনি অনুমোদন হৈ অহালৈকে আমি দেখিলোঁ যে পিছৰ সময়খিনিত ইয়াৰ যিটো গৰাখহনীয়াটো আৰু ভয়াৱহ ৰূপ ধাৰণ কৰিলে। ইয়াৰ ফলত আমাৰ ৰহা কামপুৰ যিটো ৰাস্তা আছিলে সেই ৰাস্তাটোতো প্ৰায় আমাৰ প্ৰায় 250 মিটাৰ একে ৰাতিৰ ভিতৰতে কপিলিত জাহ গৈছিলে। সেই কথাখিনি আমি অসমৰ জনপ্ৰিয় মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অৱগত কৰিলোঁ আৰু মুখ্যমন্ত্ৰী গৰাকীয়েও খুব অতি তৎপৰতাৰে আমাক নিৰ্দেশ দিলে এষ্টিমেট প্ৰস্তুত কৰিবৰ কাৰণে। আৰু মই ধন্যবাদ জনাম আমাৰ নগাঁও আমাৰ অভিযন্তা আমাৰ কাৰিকৰী অভিযন্তা আমাৰ মৃণাল বৰা ডাঙৰীয়াই খুব তৎপৰতাৰে গোটেই কামখিনি এষ্টিমেটৰ পৰা আৰম্ভ কৰি যিখিনি প্ৰাক্কলন প্ৰস্তুতলৈকে গোটেই ব্যৱস্থাখিনি হাতত ল'লে আৰু আমি 17.5 কোটি টকা আমি তাতে পাবলৈ সক্ষম হলো। যিখিনি জেগাত আমি 2022 চনত আমি 4 কোটি টকা আমি নিৰ্ধাৰণ কৰিছিলো, কিন্তু তাত আমি এটা বৰ ভয়াৱহভাৱে ইৰোশ্যনটো হোৱাৰ কাৰণে তাত আমি পুনৰ 17.5 কোটি টকা আমি পালো। 17.5 কোটি টকাৰে ইতিমধ্যে আমাৰ বল্ডাৰ প্ৰটেকশ্যনৰ কামখিনি চলি আছে বা অন্যান্য কামখিনি ইতিমধ্যে আমাৰ প্ৰায় 80% কাম আমাৰ সম্পূৰ্ণ হৈছে। এতিয়া কথা হ'ল SDMF-ত আমি যিটো 4 কোটি টকা আমি তাতে ধাৰ্য কৰি ৰাখিছিলো, ইতিমধ্যে আমি অনুমোদনো লাভ কৰিছো। কিন্তু দেখিছো ইয়াতে প্ৰথম অৱস্থাত যিটো খহনীয়া আছিল তিতাইমাৰী আমাৰ ইয়াতে তাতোতকৈ আৰু বেছি খহনীয়া হৈ এটা ভয়াৱহ এটা ৰূপ ধাৰণ কৰিছে। সেয়ে আজি আমাৰ জিলা আয়ুক্ত ডাঙৰীয়াক আমি লগত লৈ আমাৰ মৃণাল কুমাৰ বৰা ডাঙৰীয়া আছে, আমাৰ কাৰ্যবাহী আমাৰ অভিযন্তা আমাৰ SDO আব্দুল ৰব ডাঙৰীয়া, জিলা আয়ুক্ত ডাঙৰীয়া, আমি সকলো আহি পেলাই আজি গোটেই পৰ্যবেক্ষণ কৰিছো। আৰু ইতিমধ্যে আমাৰ জিলা আয়ুক্ত ডাঙৰীয়াক মই ধন্যবাদ জনাইছো, তেওঁ তৎকালীনভাৱে অহা বাৰিষাৰ আগতে যাতে আমি কামখিনি সম্পূৰ্ণ কৰিব পাৰো তাৰ কাৰণে আমাৰ বাহাকাবাৰী যি 4 কোটি টকা আমি তাতে কৰিছিলো, আমাৰ গোটেই পইচাখিনি তাত নালাগিব, তাতে এতিয়া ৰিএষ্টিমেট এটা আমাৰ প্ৰস্তুত কৰিব। গতিকে তাৰ প্ৰায় 70% পইচা আমাৰ সেই ইয়ালৈকে গুচি আহিব। গতিকে আমি ভাবিছো 1 কোটি টকাৰ যিটো আমাৰ ইতিমধ্যে অনুমোদন আমি লাভ কৰিছো। গতিকে কণ্ট্ৰেক্টৰক আমি আজিৰ ভিতৰত আমাৰ মৃণাল বৰা ডাঙৰীয়া আছে, মই তেখেতকো আহ্বান জনাইছো যে সোনকালে আমাৰ অতি জৰাজীৰ্ণ যিখিনি অঞ্চল এই ঠাইখিনি কাম কৰি থাকক আৰু তেতিয়ালৈকে আমি এইটো প্ৰপ'জেল পাছ কৰি পেলাই আমি গোটেই কামখিনি আমি ৰাজহ বিভাগৰ পৰা আমাৰ হৈ আহোঁতে কেইটামান দিন লাগিব। আমি তথাপিতো আশা কৰিছো খুব তৎপৰতাৰে আমি বিধানসভা নিৰ্বাচনৰ আগমুহূৰ্তত মানে মডেল কড অফ কণ্ডাক্ট লগাৰ আগমুহূৰ্তত নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ প্ৰাকক্ষণত যাতে আমাৰ গোটেই কামখিনি কৰি অহা বাৰিষাৰ আগে আগে যাতে এই 1 কোটি টকাৰ লগত তাৰ পৰা আমাৰ যিখিনি পইচা আনিম এই গোটেই পইচাখিনিৰ সৈতে যাতে আমি চুকেল গাঁৱৰ এই মাথাউৰিটো যাতে এই ৰাস্তাটো যাতে সম্পূৰ্ণভাৱে মেৰামতি কৰি যাতে আমি ৰাইজক যাতে আমি সম্ভাৱ্য বিপদৰ পৰা যাতে আমি যাতে নিৰাপত্তা দিব পাৰো, তাৰ কাৰণে আমি দৃঢ়ভাৱে বলিষ্ঠভাৱে আমি ভূমিকা গ্ৰহণ কৰিম। আমাৰ এই চাপৰমুখ গাঁৱৰ যিটো জ্বলন্ত সমস্যা হৈ আছে মথাউৰি ৰাস্তাটো সম্পূৰ্ণভাৱে জহি খহি গ'ল বুলিয়ে ক'ব পাৰি। পকা মানে যি আমাৰ ব্লক দিয়া আছিলে এটা ব্লকো নাই।
গোটেই ব্লকখিনি খহি গ'ল আৰু সম্পূৰ্ণভাৱে খহি নদীলৈ ৰাস্তাটো গৈ আছে। গতিকে আমাৰ অহা যোৱা কৰাও যথেষ্ট অসুবিধা, তথা যি আমাৰ বয়োজ্যেষ্ঠ খিনি আছে বাৰ্ধক্য অৱস্থাত তেওঁলোকৰো এনেকুৱা অৱস্থা হৈ আছে, তেওঁলোকক মানে হস্পিটেললৈ নিবলৈও যথেষ্ট অসুবিধা। কিছুমানে কোচত লৈ যায়, কিছুমানে এনেকে ধৰি কৰিয়ে লৈ যায়। ঠেলাখনো নোযোৱা অৱস্থা হৈ আছে। মানুহ যদিতো যাব নোৱাৰিয়ে, ঠেলা এখন বা তেনেকে মানে কোনো ধৰণৰ একো ব্যৱস্থা কৰা নাই এতিয়ালৈকে। গতিকে মই হাতযোৰ কৰি কৈছো, মানে চৰকাৰলৈও অনুৰোধ জনাইছো, আৰু লগতে আমাৰ স্থানীয় বিধায়কলৈ ৰহা অঞ্চলৰ আমাৰ যি সদাশয় শশীকান্ত দাস ডাঙৰীয়া আছে, গতিকে শ্ৰদ্ধাৰ সেই আমাৰ দাস ডাঙৰীয়াকো, বিধায়ক দাস ডাঙৰীয়াকো আকৌ পুনৰবাৰ মনত পেলাই দিছো। সদায় আহি আছে, ৰাস্তাটো মাজে মাজে চাই যায় আৰু গুচি যায়। গতিকে চোৱা আৰু যোৱাই হৈ আছে। গতিকে এইবাৰ আমাৰ ইলেকশ্যনৰ আগতে যাতে আৰু এই ৰাস্তাটো যাতে অকমান কিবা এটা হলেও উন্নতি কৰি দিয়ে, যাতে সকলোৰে সুব্যৱস্থা হয়। আৰু এই চাপৰমুখ গাঁৱৰ এই ৰাস্তাটো এনেকুৱা নহয় যে অকল চাপৰমুখ অঞ্চলৰ, চাপৰমুখৰেহে গাঁওখনৰহে যে ক্ষতি হব, এটা বৃহৎ অঞ্চলৰ ক্ষতি হব। গতিকে এই বৃহৎ অঞ্চলৰ ক্ষতিটোৰ কাৰণে পুনৰবাৰ আকৌ আমি মনত পেলাই দিছো, যাতে এই বাৰিষাৰ আগে আগে যাতে এই আমাৰ যি ৰাস্তাটোৰ যি হৈ আছে অৱস্থা হৈ আছে, দুৰৱস্থাখিনিতো সকলোৱে দেখিছে। গতিকে পুনৰবাৰ, আৰু এতিয়া বাৰিষাৰ আগত ল'ৰা ছোৱালী স্কুল যোৱা আছে, সকলোৱে যথেষ্ট অসুবিধা হৈ আছে। গতিকে বিধায়ক ডাঙৰীয়াক পুনৰবাৰ অনুৰোধ জনাইছো, যাতে আমাৰ চৰকাৰলৈ এই কথাখিনি জ্ঞাত কৰি কামখিনি যাতে সুন্দৰভাৱে যাতে কৰি পেলাই আমাৰ ৰাইজক যাতে সকাহ দিয়ে, আৰু এই বাৰিষাৰ আগত আৰু ইলেকশ্যনৰ আগত তেখেতে কৰি পেলাই যাতে তেখেতেও যাতে জয়যুক্ত হয়। সেয়াই কলো, ধন্যবাদ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।